নমস্কাৰ আপুনি চাবলৈ আৰম্ভ কৰিছে ৰিপাব্লিকানি এই মুহূৰ্তত দিব বিচাৰিছো এটা ডাঙৰ খবৰ প্ৰকাশ পালে পঞ্চায়ত নিৰ্বাচনৰ খচৰা ভোটাৰ তালিকা ইতিমধ্যে প্ৰকাশ কৰা হৈছে আৰু তাত যদি আপোনাৰ নাম সন্নিবিষ্ট হোৱা নাই বা যদি কিবা ভুল হৈছে তেতিয়াহলে আপুনি এতিয়াৰে পৰা আবেদন কৰিব পাৰিব আজিৰে পৰা আবেদন কৰাৰ সময়সীমা ইতিমধ্যে বান্ধি দিয়া হৈছে 21 ডিসেম্বৰ একেবাৰে শেষ অন্তিমটো দিন 21 ডিসেম্বৰ আগতীয়াকৈ আপোনালোকে আবেদন কৰিব লাগিব যদি আপোনালোকৰ সেই পঞ্চায়ত নিৰ্বাচনৰ যি খচৰা ভোটাৰ তালিকা প্ৰকাশ কৰা হৈছে সেই ভোটাৰ তালিকা যদি আপোনালোকৰ নাম সন্নিবিষ্ট হোৱা নাই বা সেই ভোটাৰ তালিকাত যদি আপোনালোকৰ কিবা ভুল আহিছে নামসমূহ যদি আপোনালোকৰ ভুল আহিছে তেতিয়াহলে আপোনালোকে আবেদন কৰিব লাগিব কেনেদৰে আবেদন কৰিব সেই কথা জনাই লৈছো যে 21 ডিসেম্বৰ মনত ৰাখিব 21 ডিসেম্বৰ একেবাৰে অন্তিমটো দিন আৰু এই অন্তিমটো দিনৰ পূৰ্বে আপোনালোকে আবেদন কৰিব লাগিব সেই খচৰা ভোটাৰ তালিকাত যিসমূহ ভুল আছে সেই ভুলসমূহ আপোনালোকে দেখুৱাই দিব লাগিব আৰু তেতিয়া আপোনালোকৰ সেই খচৰা ভোটাৰ তালিকাখন শুদ্ধৰ পথ ওলাই আহিব 21 ডিসেম্বৰ অন্তিমটো দিন 21 ডিসেম্বৰৰ পূৰ্বে আপোনালোকে এই খচৰা ভোটাৰ তালিকাত যদি আপোনালোকৰ ভুল আহিছে তেতিয়াহলে আপোনালোকে সেই আবেদন কৰিব লাগিব ইতিমধ্যে পঞ্চায়ত নিৰ্বাচনৰ বাবে প্ৰস্তুতি তুংগত উঠিছে অসম ৰাজ্যিক নিৰ্বাচন আয়োগৰ তেওঁলোকে ইতিমধ্যে সাজু হোৱা দেখিবলৈ পোৱা গৈছে তেওঁলোকে ইতিমধ্যে খচৰা ভোটাৰ তালিকা আজিৰ দিনটো প্ৰকাশ কৰিছে আৰু প্ৰকাশ কৰাৰ পিছত এতিয়া তেওঁলোকে ইতিমধ্যে আবেদনৰ বাবে যদি কিবা ভুল আছে তেতিয়াহলে সেইসমূহ শুদ্ধ কৰাৰ বাবে আবেদনৰ বাবে অন্তিম সময়সীমা বান্ধি দিছে 21 ডিসেম্বৰ মনত ৰাখিব 21 ডিসেম্বৰ একেবাৰে অন্তিমটো দিন আৰু এই অন্তিমটো দিনৰ পূৰ্বে আবেদন কৰিব লাগিব আপোনালোকে সেই খচৰা ভোটাৰ তালিকাত যদি আপোনালোকৰ কিবা ভুল আছে বা আপোনালোকৰ নামসমূহ সন্নিবিষ্ট হোৱা নাই আমি এই মুহূৰ্তত আপোনালোকক গ্ৰাফিক্স পেজৰ সহায়ত জনাৰ চেষ্টা কৰিছো সমাগত পঞ্চায়ত নিৰ্বাচন আৰু পঞ্চায়ত নিৰ্বাচনৰ বাবে ইতিমধ্যে তুংগত অসম ৰাজ্যিক নিৰ্বাচন আয়োগৰ প্ৰকাশ পালে পঞ্চায়ত নিৰ্বাচনৰ বাবে খচৰা ভোটাৰ তালিকা ভুল থাকিলে ভোটাৰে জনাব পাৰিব আবেদন আজিৰে পৰা আবেদন কৰিব পাৰিব শুধৰণিৰ বাবে ৰাজ্যিক নিৰ্বাচন আয়োগৰ পঞ্চায়ত নিৰ্বাচনৰ প্ৰস্তুতি তুংগত খচৰা ভোটাৰ তালিকা প্ৰকাশ কৰিলে অসম ৰাজ্যিক নিৰ্বাচন আয়োগে 21 ডিসেম্বৰলৈ কৰিব পাৰিব শুধৰণিৰ বাবে আবেদন গাঁও পঞ্চায়ত অথবা নিৰ্বাচন আয়োগৰ ৱেবছাইটত শুধৰণিৰ বাবে কৰিব পাৰিব আবেদন খচৰা ভোটাৰ তালিকা প্ৰকাশ পাইছে 27খন জিলাৰ 1,75,54,579 জনৰ নাম ইয়াৰে 88,29,927 জনে হৈছে পুৰুষ আনপিনে 87,24,276 গৰাকী হৈছে মহিলা খচৰা ভোটাৰ তালিকা উপলব্ধ আছে গাঁও পঞ্চায়তসমূহত আমি জনাইছো ৰিপাব্লিকানি প্ৰতিগৰাকী দৰ্শকে গুৰুত্বপূৰ্ণ খবৰটি যে প্ৰকাশ পাইছে গাঁও পঞ্চায়তৰ নিৰ্বাচনৰ বাবে খচৰা ভোটাৰ তালিকা ভুল থাকে ভোটাৰে জনাব পাৰিব আবেদন আজিৰে পৰা আবেদন কৰিব পাৰিব শুধৰণিৰ বাবে ৰাজ্যিক নিৰ্বাচন আয়োগৰ পঞ্চায়ত নিৰ্বাচনৰ প্ৰস্তুতি তুংগত খচৰা ভোটাৰ তালিকা প্ৰকাশ কৰিলে অসম ৰাজ্যিক নিৰ্বাচন আয়োগে 21 ডিসেম্বৰলৈ কৰিব পাৰিব শুধৰণিৰ বাবে আবেদন গাঁও পঞ্চায়ত অথবা নিৰ্বাচন আয়োগৰ ৱেবছাইটত শুধৰণিৰ বাবে কৰিব পাৰিব আবেদন যদি আপোনাৰ ভুল হৈ আছে তেতিয়াহলে গাঁও পঞ্চায়তৰ কাষচাপক নাইবা নিৰ্বাচন আয়োগৰ ৱেবছাইটত আপুনি শুধৰণি কৰিব পাৰিব খচৰা ভোটাৰ তালিকাত প্ৰকাশ পাইছে 27খন জিলাৰ 1,74,54,589 জনৰ নাম ইয়াৰে 88,29,927 জনে হৈছে পুৰুষ আনপিনে 87,24,276 গৰাকী হৈছে মহিলা খচৰা ভোটাৰ তালিকা উপলব্ধ আছে গাঁও পঞ্চায়তসমূহত আপোনালোকৰ গাঁও পঞ্চায়তসমূহত এতিয়া যোগাযোগ কৰক আৰু গাঁও পঞ্চায়তসমূহত যোগাযোগ কৰি আপোনালোকৰ ভোটাৰ তালিকাত নাম আহিছে নে নাই সেয়া আপোনালোকে লক্ষ্য কৰক আৰু যদি নাম অহা নাই বা আপোনালোকৰ নামসমূহ যদি ভুলকৈ আহিছে তেতিয়াহলে শুধৰণিৰ বাবে আপোনালোকে গাঁও পঞ্চায়ত অথবা নিৰ্বাচন আয়োগৰ ৱেবছাইটত আবেদন কৰক আপোনালোকৰ আবেদন কৰা মাত্ৰকে আপোনালোকৰ যি ভুল হৈ আছিল বা নামসমূহ যদি আপোনালোকৰ সন্নিবিষ্ট হোৱা নাই তেতিয়াহলে সেই নাম সন্নিবিষ্ট হ'ব বা যদি ভুল হৈ আছে তেতিয়াহলে শুধৰণি হ'ব জনাইছো ৰিপাব্লিকানি প্ৰতিগৰাকী দৰ্শক এই ডাঙৰ খবৰটি সমাগত পঞ্চায়ত নিৰ্বাচন আৰু পঞ্চায়ত নিৰ্বাচনৰ বাবে ইতিমধ্যে তুংগত অসম ৰাজ্যিক নিৰ্বাচন আয়োগৰ প্ৰকাশ পালে পঞ্চায়ত নিৰ্বাচনৰ বাবে খচৰা ভোটাৰ তালিকা ভুল থাকিলে ভোটাৰে জনাব পাৰিব আবেদন আজিৰে পৰা আবেদন কৰিব পাৰিব শুধৰণিৰ বাবে ৰাজ্যিক নিৰ্বাচন আয়োগৰ পঞ্চায়ত নিৰ্বাচনৰ প্ৰস্তুতি তুংগত খচৰা ভোটাৰ তালিকা প্ৰকাশ কৰিলে অসম ৰাজ্যিক নিৰ্বাচন আয়োগে 21 ডিসেম্বৰলৈ কৰিব পাৰিব শুধৰণিৰ বাবে আবেদন গাঁও পঞ্চায়ত অথবা নিৰ্বাচন আয়োগৰ ৱেবছাইটত শুধৰণিৰ বাবে কৰিব পাৰিব আবেদন
খচৰা ভোটাৰ তালিকা প্ৰকাশ পাইছে ২৭খন জিলাৰ ১,৭৫,৫৪৯ জনৰ নাম ইয়াৰে ৮৮,২৯,৯২৭ জনে হৈছে পুৰুষ আনপিনে ৮৭,২৪,২৭৬ গৰাকী হৈছে মহিলা খচৰা ভোটাৰ তালিকা উপলব্ধ আছে গাঁও পঞ্চায়তসমূহত আমি জনাইছো ৰিপাব্লিকান পৰিকল্পনা কিন্তু অসমলৈ গুৰুত্বপূৰ্ণ খবৰটি যে প্ৰকাশ পাইছে গাঁও পঞ্চায়তৰ নিৰ্বাচনৰ বাবে খচৰা ভোটাৰ তালিকাত ভুল দেখিলে ভোটাৰে জনাব পাৰিব আবেদন আজিৰে পৰা আবেদন কৰিব পাৰিব শুধৰণিৰ বাবে ৰাজ্যিক নিৰ্বাচন আয়োগৰ পঞ্চায়ত নিৰ্বাচনৰ প্ৰস্তুতি তুংগত খচৰা ভোটাৰ তালিকা প্ৰকাশ কৰিলে অসম ৰাজ্যিক নিৰ্বাচন আয়োগে ২১ ডিচেম্বৰলৈ কৰিব পাৰিব শুধৰণিৰ বাবে আবেদন গাঁও পঞ্চায়ত অথবা নিৰ্বাচন আয়োগৰ ৱেবছাইটত শুধৰণিৰ বাবে কৰিব পাৰিব আবেদন যদি আপোনাৰ ভুল হৈ আছে তেতিয়াহ'লে গাঁও পঞ্চায়তৰ ছাপক নাইবা নিৰ্বাচন আয়োগৰ ৱেবছাইটত আপুনি শুধৰণি কৰিব পাৰিব খচৰা ভোটাৰ তালিকাত প্ৰকাশ পাইছে ২৭খন জিলাৰ ১,৭৫,৫৪৯ জনৰ নাম ইয়াৰে ৮৮,২৯,৯২৭ জনে হৈছে পুৰুষ আনপিনে ৮৭,২৪,২৭৬ গৰাকী হৈছে মহিলা খচৰা ভোটাৰ তালিকা উপলব্ধ আছে গাঁও পঞ্চায়তসমূহত আপোনালোকৰ গাঁও পঞ্চায়তসমূহত এতিয়া যোগাযোগ কৰক আৰু গাঁও পঞ্চায়তসমূহত যোগাযোগ কৰি আপোনালোকৰ ভোটাৰ তালিকাত নাম আহিছে নে নাই সেয়া আপোনালোকে লক্ষ্য কৰক আৰু যদি নাম অহা নাই বা আপোনালোকৰ নামসমূহ যদি ভুলকৈ আহিছে তেতিয়াহ'লে শুধৰণিৰ বাবে আপোনালোকে গাঁও পঞ্চায়ত অথবা নিৰ্বাচন আয়োগৰ ৱেবছাইটত আবেদন কৰক আপোনালোকৰ আবেদন কৰাৰ মাত্ৰকে আপোনালোকৰ যি ভুল হৈ আছিল বা নামসমূহ যদি আপোনালোকৰ সন্নিৱিষ্ট হোৱা নাই তেতিয়াহ'লে সেই নাম সন্নিৱিষ্ট হ'ব বা যদি ভুল হৈ আছে তেতিয়াহ'লে শুধৰণি হ'ব জনাইছো ৰিপাব্লিকান পৰিকল্পনা কিন্তু অসমলৈ ডাঙৰ খবৰটি সমাগত পঞ্চায়ত নিৰ্বাচন আৰু পঞ্চায়ত নিৰ্বাচনৰ বাবে ইতিমধ্যে তুংগত অসম ৰাজ্যিক নিৰ্বাচন আয়োগৰ প্ৰকাশ পালে পঞ্চায়ত নিৰ্বাচনৰ বাবে খচৰা ভোটাৰ তালিকাত ভুল থাকিলে ভোটাৰে জনাব পাৰিব আবেদন আজিৰে পৰা আবেদন কৰিব পাৰিব শুধৰণিৰ বাবে ৰাজ্যিক নিৰ্বাচন আয়োগৰ পঞ্চায়ত নিৰ্বাচনৰ প্ৰস্তুতি তুংগত খচৰা ভোটাৰ তালিকা প্ৰকাশ কৰিলে অসম ৰাজ্যিক নিৰ্বাচন আয়োগে ২১ ডিচেম্বৰলৈ কৰিব পাৰিব শুধৰণিৰ বাবে আবেদন গাঁও পঞ্চায়ত অথবা নিৰ্বাচন আয়োগৰ ৱেবছাইটত শুধৰণিৰ বাবে কৰিব পাৰিব আবেদন খচৰা ভোটাৰ তালিকা প্ৰকাশ পাইছে ২৭খন জিলাৰ ১,৭৫,৫৪৯ জনৰ নাম ইয়াৰে ৮৮,২৯,৯২৭ জনে হৈছে পুৰুষ আনপিনে ৮৭,২৪,২৭৬ গৰাকী হৈছে মহিলা খচৰা ভোটাৰ তালিকা উপলব্ধ আছে গাঁও পঞ্চায়তসমূহত আমি জনাইছো ৰিপাব্লিকান পৰিকল্পনা কিন্তু অসমলৈ গুৰুত্বপূৰ্ণ খবৰটি যে প্ৰকাশ পাইছে গাঁও পঞ্চায়তৰ নিৰ্বাচনৰ বাবে খচৰা ভোটাৰ তালিকাত ভুল দেখিলে ভোটাৰে জনাব পাৰিব আবেদন আজিৰে পৰা আবেদন কৰিব পাৰিব শুধৰণিৰ বাবে ৰাজ্যিক নিৰ্বাচন আয়োগৰ পঞ্চায়ত নিৰ্বাচনৰ প্ৰস্তুতি তুংগত খচৰা ভোটাৰ তালিকা প্ৰকাশ কৰিলে অসম ৰাজ্যিক নিৰ্বাচন আয়োগে ২১ ডিচেম্বৰলৈ কৰিব পাৰিব শুধৰণিৰ বাবে আবেদন গাঁও পঞ্চায়ত অথবা নিৰ্বাচন আয়োগৰ ৱেবছাইটত শুধৰণিৰ বাবে কৰিব পাৰিব আবেদন যদি আপোনাৰ ভুল হৈ আছে তেতিয়াহ'লে গাঁও পঞ্চায়তৰ ছাপক নাইবা নিৰ্বাচন আয়োগৰ ৱেবছাইটত আপুনি শুধৰণি কৰিব পাৰিব খচৰা ভোটাৰ তালিকাত প্ৰকাশ পাইছে ২৭খন জিলাৰ ১,৭৫,৫৪৯ জনৰ নাম ইয়াৰে ৮৮,২৯,৯২৭ জনে হৈছে পুৰুষ আনপিনে ৮৭,২৪,২৭৬ গৰাকী হৈছে মহিলা খচৰা ভোটাৰ তালিকা উপলব্ধ আছে গাঁও পঞ্চায়তসমূহত আপোনালোকৰ গাঁও পঞ্চায়তসমূহত এতিয়া যোগাযোগ কৰক আৰু গাঁও পঞ্চায়তসমূহত যোগাযোগ কৰি আপোনালোকৰ ভোটাৰ তালিকাত নাম আহিছে নে নাই সেয়া আপোনালোকে লক্ষ্য কৰক আৰু যদি নাম অহা নাই বা আপোনালোকৰ নামসমূহ যদি ভুলকৈ আহিছে তেতিয়াহ'লে শুধৰণিৰ বাবে আপোনালোকে গাঁও পঞ্চায়ত অথবা নিৰ্বাচন আয়োগৰ ৱেবছাইটত আবেদন কৰক আপোনালোকৰ আবেদন কৰাৰ মাত্ৰকে আপোনালোকৰ যি ভুল হৈ আছিল বা নামসমূহ যদি আপোনালোকৰ সন্নিৱিষ্ট হোৱা নাই তেতিয়াহ'লে সেই নাম সন্নিৱিষ্ট হ'ব বা যদি ভুল হৈ আছে তেতিয়াহ'লে শুধৰণি হ'ব জনাইছো ৰিপাব্লিকান পৰিকল্পনা কিন্তু অসমলৈ ডাঙৰ খবৰটি
মহানগৰীত উৎকৃষ্ট হোটেল দ্য ভিলা আদৰ্শপুৰ বাৰ্লিন নম্বৰ 1 কাহিলীপাৰা সৰ্বশিক্ষা অভিযানৰ কাৰ্যালয়ৰ কাষতে হোটেল দ্য ভিলাত আছে উৎকৃষ্ট মানৰ সা-সুবিধা য'ত আছে আটক ধুনীয়া কোঠা লগতে পাব লাক্সাৰি সুইট আৰু ডিলাক্স ৰুম তদুপৰি ৰেষ্টুৰেণ্টত পাব আপোনাৰ মন পছন্দৰ সুস্বাদু খাদ্য আৰু পাব বাৰ আৰু সুইমিং পুল দ্য ভিলাত পাব আপুনি নৈসংগিক পৰিৱেশ আৰু সুস্বাদু খাদ্যৰ সম্ভাৰ